বিশ্বর শান্তি, বিশ্বর শান্তি, বিশ্বর শান্তি, পরম কৃপালু আচার্য ভাবিছ, পরম কৃপালু আচার্য ভাবিছ। ইলাৰাম দাস বাপীশ্বৰৰ ৯৫তম জন্ম জয়ন্তী উদযাপন কৰিবলৈ সকলো ইয়াত একত্ৰিত হৈছোঁ। আজি ২৩ ডিচেম্বৰ একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাতা তথা তৰুণ বিদ্যাৰ্থী সমাজ অসমৰ প্ৰতিষ্ঠাতা নাম অঞ্জনীয়া গুৰু পুণ্যশ্লোক আচাৰ্য ইলাৰাম দাস বাপীশ্বৰৰ ৯৫ সংখ্যক জন্ম জয়ন্তী আজি আমি নাৰায়ণপুৰত অৱস্থিত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ প্ৰাংগণত আমি অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমাৰ আজিৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলন সমাপন হৈছে। ইয়াতে অসমৰ বিভিন্ন জিলাৰ পৰা ৫০০ৰো অধিক তৰুণ তৰুণী একত্ৰিত হৈছে। লগতে আমাৰ মূল সমাজৰো সচিব প্ৰধান বাপ আহি উপস্থিত হৈছে। বিভিন্ন ঠাইৰ পৰা ভকতসকল আহি আছে। এটা অতি সৰ্বাংগ সুন্দৰ অনুষ্ঠান আমি অহা দুদিনত ইয়াতে অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াত যিসকল ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হ'ল সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু সকলো আমাৰ কাৰ্যসূচীত তেওঁলোকৰ সহযোগিতা কামনা কৰিছোঁ। ইয়াৰ পাছতে আমাৰ মূল কাৰ্যসূচী প্ৰাৰ্থনা সভা আমাৰ নাৰায়ণপুৰ আঞ্চলিক শংকৰ সংঘৰ নামঘৰত তাতে আমাৰ অনুষ্ঠিত হ'ব। তাতে আমাৰ ৫০০ তৰুণ তৰুণীয়ে এতিয়া ভাগ ল'ব প্ৰাৰ্থনা সভাত। আৰু তাৰ পাছতে আমাৰ আছে মুকলি সভা আৰু স্মৃতিচাৰণ সভা বাপীশ্বৰৰ ওপৰত। তাতে আমাৰ দুজন বক্তা ময়ূৰ বৰা আৰু অমলেন্দু চক্ৰৱৰ্তী ছাৰ আহি পেলাই অলৰেডি উপস্থিত হৈছে নাৰায়ণপুৰত। গতিকে আজিৰ দিনৰ কাৰ্যসূচী ইমান সন্ধিয়ালৈ আমাৰ প্ৰাৰ্থনা সভা গুণমালা কীৰ্তন আছে আৰু সাঁচেৰি সন্ধিয়া আছে। অহাকাইলৈ আমাৰ কৰ্মশালাত আমাৰ ৫০০ তৰুণ তৰুণীয়ে অংশগ্ৰহণ কৰিব। ইতিমধ্যেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱক যুৱতীসকল আহি পাইছে। তাৰ লগতে আৰু ২-৪জন ভক্তপ্ৰাণ ৰাইজ আহি পাৰিছে। আমাৰ মূল অনুষ্ঠান হৈছে প্ৰাৰ্থনা সভা। আমি সৰুকালৰ পৰা ল'ৰা ছোৱালীবোৰক আধ্যাত্মিকভাৱে মানে সম্পন্ন কৰিব বিচাৰিছোঁ, নৈতিকভাৱে সম্পন্ন কৰিব বিচাৰিছোঁ। বৰ্তমান যি আপোনাৰ যি যুৱ উচ্ছৃংখলতা, দিনক দিনে যুৱ সমাজ এক মানে বস্তুবাদী ভোগবাদী চিন্তাৰ ফালে ধাৱমান হৈছে। তাৰ পৰা আমি কেনেকৈ মুক্ত কৰি এখন মানৱীয় প্ৰমূল্যবোধৰ সমৃদ্ধ সমাজ গঠন কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ তৰুণ বিদ্যাৰ্থী সমাজে হৈছে এক উৎকৃষ্ট মঞ্চ বুলি আমি ভাবোঁ। আৰু সেইকাৰণে আচাৰ্য ইলাৰাম দাস বাপে ইয়াক তেখেতৰ মানস পুত্ৰ বুলি কৈছিল। আৰু তৰুণ বিদ্যাৰ্থী সমাজৰ জৰিয়তে উঠি অহা প্ৰজন্মক নৈতিকভাৱে সম্পন্ন কৰিবৰ কাৰণে, নৈতিকভাৱে সমৃদ্ধ কৰিবৰ কাৰণে তেখেতে বিচাৰিছিলে। আৰু তাৰ এটা অন্যতম হৈছে প্ৰাৰ্থনা সভা। প্ৰাৰ্থনাই মানুহৰ মনৰ মলিনতা দূৰ কৰে। গতিকে সৰুকালৰ পৰা আমি ল'ৰা ছোৱালীবোৰক প্ৰাৰ্থনামুখী কৰিব বিচাৰিছোঁ। আৰু সেইকাৰণে আমাৰ মূল কাৰ্যসূচী প্ৰাৰ্থনা সভা হ'ব। আৰু প্ৰাৰ্থনা সভাৰ পিছত আমাৰ যি মুকলি সভা, তাত ইতিমধ্যে সভাপতিয়ে কৈছে দুজন বিশিষ্ট ব্যক্তিয়ে আজি আচাৰ্য ইলাৰাম দাস বাপৰ জীৱনৰ কীৰ্তিৰ ওপৰত তেখেতলোকে ভাষণ ৰাখিব। আৰু ইয়াৰ পৰা আমাৰ যুৱ সমাজ নিশ্চয় মানে উপকৃত হ'ব। আৰু লগতে আজি আমাৰ যিখন মানে পত্ৰিকা বিশ্বজ্যোতি বুলি এখন ভাগৱতী সমাজৰ মুখপত্ৰ, এই বিশ্বজ্যোতিখনৰ আজি মানে এটা বিশেষ মানে আচাৰ্য ইলাৰাম দাস বাপৰ বিশেষ এটা মানে সংস্কৰণ সংখ্যা আমি প্ৰকাশ কৰিম। আৰু সেইটো আজি ইয়াতে উন্মোচন হ'ব। ইয়াৰ পিছতে আমাৰ গুণমালা কীৰ্তন। আপুনি গুণমালা কীৰ্তনৰ এক সুকীয়া বৈশিষ্ট্য আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰাতিৰ ভিতৰতে ভুৰুকাত হাতী ভৰোৱাৰ দৰে কাৰ্য সম্পন্ন কৰিছিল মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত। গুণমালা ভাগৱতৰ সংক্ষিপ্ত ৰূপ। কিন্তু গুৰুজন যোৱাৰ পিছত ৫০০ বছৰে এই গুণমালা ভকতসকলে গুণগুণাই গাই আছিলে। কিন্তু আচাৰ্য ইলাৰাম দাস বাপীশ্বৰে প্ৰথম
1971 চনত তেখেতে ইয়াত এক অভিনৱ সুমধুৰ সুৰ তেখেতে প্ৰদান কৰিছিল আৰু আজি অসমৰ বিভিন্ন প্ৰান্তত গুণমালা কীৰ্তন হয় আৰু সেই গুণমালা কীৰ্তন ইয়াত হ'ব সন্ধিয়ালৈ সমূহে এক আনন্দময় পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে ইয়াৰ জৰিয়তে গোটেই অসমবাসীক আজি এই পবিত্ৰ দিনটোত আমি সকলোকে সেৱা জনাইছোঁ, সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যেন তৰুণ বিদ্যাৰ্থী সমাজে অসমৰ সাংস্কৃতিক জগত, আধ্যাত্মিক জগতৰ জৰিয়তে অসমীয়া সমাজলৈ অৱদান কৰি দিব পাৰে, তাকে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।